डिब्रूगढ़ के जिला आयुक्त ने पंचायत चुनाव के संबंध में एक पत्रकार सम्मेलन में विस्तृत रूप से चुनाव के विषय में जानकारी दी। গোটেই তিনিটা লেভেলত আমাৰ আনকণ্টেষ্টেড হৈছে ফৰ দ্যাট পাৰ্টিকুলাৰ পলিং ষ্টেচন। সেইকাৰণে তাতে আমাৰ কণ্ডাক্ট অফ পোল নহয়। ভোটাৰ কাউণ্ট যদি আমি চাওঁ, আমাৰ গোটেই জিলাৰ টোটেল ভোটাৰ কাউণ্ট আছে 8,71,975। ইয়াতে আমাৰ অকল ৰুৰেল এৰিয়াছৰ ভোটাৰ থাকে। তাতে আমাৰ মেইল ভোটাৰ্ছ আছে 4,25,756, ফিমেল ভোটাৰ্ছ আছে 4,46,207 আৰু আদাৰ্ছ আছে 12। কেণ্ডিডেটছৰ ডিটেইলছখিনি চাওঁ, আমাৰ টোটেল জিলা পৰিষদ লেভেলত আমাৰ দেৰ 53 কণ্টেষ্টিং কেণ্ডিডেটছ আৰু 3টা আনকণ্টেষ্টেড জিলা পৰিষদ কনষ্টিটুৱেঞ্চিছ আছে, বকুল, বৰবৰুৱা আৰু ভাদৈ। চ' দেন আঞ্চলিক পঞ্চায়ত যদি আমি চাওঁ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰৰ কাৰণে ইলেকশ্যনত 216 কেণ্ডিডেটছ আছে আৰু 10 আঞ্চলিক পঞ্চায়ত কনষ্টিটুৱেঞ্চিছ আৰ আনকণ্টেষ্টেড। জিলা পৰিষদ মেম্বাৰ আমি যদি চাওঁ 2249 জিলা পৰিষদ আমাৰ মানে গাঁও পঞ্চায়ত মেম্বাৰ যদি আমি চাওঁ 2249 গাঁও পঞ্চায়ত মেম্বাৰ আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে আৰু জিলা ৱাৰ্ড আমাৰ 103 ৱাৰ্ড গাঁও পঞ্চায়তৰ ৱাৰ্ড আনকণ্টেষ্টেড হৈ আছে। চ' টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ পাৰ্টিচিপেটিং ইন দিছ ইলেকশ্যন, আমাৰ এইবাৰ পঞ্চায়ত ইলেকশ্যনত 2,518গৰাকী কেণ্ডিডেট পাৰ্টিচিপেট কৰিছে আৰু সেইখিনি আমাৰ ছেকেণ্ড 2 তাৰিখে যেতিয়া পল হ'ব, দিজ আৰ দ্য কেণ্ডিডেটছ উইল বি দেয়াৰ। আমাৰ পল কণ্ডাক্ট কৰাৰ কাৰণে টোটেল জ'নেল আৰু ছেক্টৰ অফিচাৰ্ছ যিখিনি আমি ডিপ্লয় কৰিছোঁ, টোটেল চিভিল জ'নেল অফিচাৰ্ছ আমি 22জন ডিপ্লয় কৰিছোঁ, পুলিচ জ'নেল অফিচাৰ্ছ 13গৰাকী ডিপ্লয় কৰিছোঁ, লগতে ছেক্টৰ অফিচাৰ্ছ 53 চিভিল ছেক্টৰ্ছ আৰু 102 পুলিচ ছেক্টৰ্ছ ডিপ্লয় কৰা হৈছে। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কণ্ট্ৰল ৰুম আৰু গ্ৰিভেন্স ৰিডাৰ্চেলৰ চেণ্টাৰ আমি ইষ্টাব্লিছ কৰিছোঁ ফৰ কণ্ডাক্ট অফ পল। যিসকল আমাৰ পলিং বিষয়াসকল থাকিব বা কিবা যদি ইনফৰ্মেশ্যন থাকে বা যিসকল ব্যক্তি পলৰ লগত জড়িত থাকিব, তেওঁলোকৰ যদি কিবা গ্ৰিভেন্স থাকে বা কণ্ট্ৰল ৰুম যিখিনি আছে, তাৰ কাৰণে আমি নতুনকৈ যিটো কণ্ট্ৰল ৰুম ছেট আপ কৰিছোঁ, তাত 2টা নাম্বাৰ আছে। এটা আমাৰ লেণ্ডলাইন নাম্বাৰ আছে, এটা মোবাইল নাম্বাৰ আছে। লেণ্ডলাইন নাম্বাৰটো হ'ল 0373 231 2940, 0373 231 2940 আৰু মোবাইল নাম্বাৰটো হ'ল 94353 58371, 94353 58371। এইবাৰ আমাৰ ভোটিং টাইমটো হ'ল ৰাতিপুৱা 7:30 পৰা আবেলি 4:30 বজালৈকে, ফ্ৰম 7:30 AM ইন দ্য মৰ্ণিং টু 4:30 PM ইন দ্য আফটাৰনুন। সেইখিনি আমাৰ গোটেই পলিং ষ্টেচনত আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ যিমান পলিং পাৰ্টি যাব, আমাৰ P-2 পলিং ষ্টেচন নাই। আমাৰ উই অনলি হেভ P-1, মানে পল ডেৰ আগদিনাই যাব, তাৰ দুদিন আগত যোৱাৰ পলিং ষ্টেচন আমাৰ নাই। যিবিলাক আমাৰ ৰিম'ট পলিং ষ্টেচন আছে, তাতে আমি আমাৰ অলপ আৰ্লি ডিছপেচ কৰিম, কিন্তু আগদিনা আমি দুদিন আগত নপঠাওঁ। আগতে যেনেকৈ কেতিয়াবা P-2 পলিং ষ্টেচন থাকে, সেইখিনি আমাৰ নাই। এইবাৰ ডিছপেচ আৰু ৰিচিভ গোটেই জিলাখনত ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আৰু ডিব্ৰুগড় জিলাত নৰ্মেলি আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰাই গোটেইখিনি কৰোঁ, কিন্তু এইবাৰ যিহেতু ডিষ্ট্ৰিক্ট ডিব্ৰুগড় জিলাত এতিয়া 4টা ডিষ্ট্ৰিক্ট আছে, 4টা ডিফাৰেণ্ট ডিষ্ট্ৰিক্ট লোকেশ্যন প্লাছ আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। চ' টোটেল 5 লোকেশ্যনছৰ পৰা ৰিচিভ আৰু ডিছপেচ হ'ব আৰু সেইমতে আমাৰ পলিং পাৰ্টি ট্ৰান্সপৰ্ট সেই গোটেইখিনি ডিভাইডেড হ'ব আৰু তেওঁলোকে তাৰ পৰাই মেটেৰিয়েলছ লৈ যাব, তাতে আমি জমা দিব। ডিষ্ট্ৰিক্ট ৱাইজ চাওঁ, আমাৰ দুলীয়াজান ডিষ্ট্ৰিক্টৰ কাৰণে দুলীয়াজান কলেজৰ পৰা আমাৰ মেটেৰিয়েল ডিছপেচ আৰু ৰিচিভ হ'ব। টিংখাং ডিষ্ট্ৰিক্টৰ কাৰণে টিংখাং কলেজৰ পৰা হ'ব। খোৱাং ডিষ্ট্ৰিক্টৰ কাৰণে খোৱাং কলেজৰ পৰা, নাহৰকটীয়া ডিষ্ট্ৰিক্টৰ কাৰণে নাহৰকটীয়া কলেজৰ পৰা, প্লাছ আমাৰ ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ কাৰণে লাহোৱাল পলিটেকনিকৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আৰু ৰিচিভ হ'ব। সেইখিনি আমাৰ অভাৰঅল ডিটেইলছ। আমাৰ বিভিন্ন পঞ্চায়তত বিভিন্ন নম্বৰ অফ পলিং ষ্টেচনছ আছে আৰু ডিটেইলছ আছে। হাইয়েষ্ট পলিং ষ্টেচন আছে আমাৰ হুগ্ৰীজান গাঁও পঞ্চায়তত, য'ত আমাৰ টোটেল 40টা পলিং ষ্টেচন আছে এখন পঞ্চায়তত, কিন্তু দুলীয়াজান সমষ্টিত পৰে আৰু তাতে হুগ্ৰীজান পঞ্চায়ত বুলি পঞ্চায়ত আছে, তাতে আমাৰ উই হেভ 40 পলিং ষ্টেচনছ দেয়াৰ। পলিং ষ্টেচনছ
ডিটেইলছখিনিৰ পিছত মই আপোনালোকক আনকণ্টেষ্টেড আঞ্চলিক পঞ্চায়তৰ ডিটেইলছখিনি কৈ দিব বিচাৰিছোঁ। যদি আমি চাওঁ ৰুৰেল এৰিয়াছত, তেতিয়া হাতীয়ালি আঞ্চলিক পঞ্চায়ত মেম্বাৰ ইজ আনকণ্টেষ্টেড, ৰহমৰীয়া ইজ আনকণ্টেষ্টেড, ফুকনৰঘাট ইজ আনকণ্টেষ্টেড। ডিব্ৰুগড় যদি চাওঁ আমি মাইজান আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড, দুলীয়াজানত লেংৰাই আৰু মধুটিং আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড। টিংখাঙত দিল্লীবাৰী চাপাতলি, ফলগুৰি টিপমীয়া আৰু নাহৰকটীয়া, বালিমৰা আৰু জয়পুৰ, দিজ আৰ দ্য আঞ্চলিক পঞ্চায়ত উইচ আৰ আনকণ্টেষ্টেড। চ' বৰবৰুৱা, বকুল এণ্ড ভাদৈ জিলা পৰিষদ আমাৰ আনকণ্টেষ্টেড হৈ আছে। চ' দিছ ইজ দ্য ডেটা ফৰ টুডে। আৰু আমাৰ বাকী কণ্ডাক্ট অফ ইলেকশ্যনৰ কাৰণে যিমান মেন পাৱাৰ লাগে, অল দিছ মেন পাৱাৰ্ছ আমাৰ ডিফাৰেণ্টলি প্ৰজেক্ট কৰা হৈছে। অলমষ্ট 5,000+ আমাৰ ডিটেইল কৰা হৈছে ফৰ দ্য প্ৰপাৰ পল। আৰু লগতে তাৰ ছেক্টৰ জোনেল এলং উইথ পুলিচ অফিচাৰ্ছ এণ্ড পুলিচ পাৰ্চনেল আমাৰ ডিপ্লয় কৰা হৈছে। বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও মেন পাৱাৰ আমাৰ আহিছে। সেইখিনি লৈ উই আৰ কনফিডেণ্ট ডেট আমাৰ স্মুথলি পিচফুলি হৈ যাব। টিল নাও আমাৰ একো তেনেকুৱা ডিফিকাল্ট চিটুৱেশ্যন বা ইছ্যু সৰুৰ পৰা অহা নাই। আমি গোটেইখিনি এইবাৰ প্ৰথমবাৰৰ কাৰণে পষ্ট ডিলিমিটেশ্যন পঞ্চায়ত ইলেকশ্যন হৈ আছে। আমি আপোনালোকে সকলোৱে অৱগত যে ডিলিমিটেশ্যনৰ পিছত প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত ইলেকশ্যন হৈ আছে। সেইকাৰণে বিভিন্ন এৰিয়াৰ বাউণ্ডেৰী চেঞ্জেছ হৈছে, বিভিন্ন এৰিয়াত নতুনকৈ পঞ্চায়ত ক্ৰিয়েট হৈছে, কিছুমান ৱাৰ্ড মডিফিকেশ্যন হৈছে। সেইকাৰণে আমি গোটেই এক্সাৰচাইজটো বহুত সকলো পৰ্যায়ৰ যিসকল আমাৰ ফিল্ড লেভেল ফাংচনেলিষ্ট আছে, যিসকল পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, পলিটিকেল পাৰ্টিজ, ৰিকগনাইজ নেশ্যনেল পাৰ্টিজ যিখিনি আছে, তেওঁলোকৰ লগত আমি বিভিন্ন পৰ্যায়ত ডিছকাশ্যন কৰি ফাইনেলি কণ্টেক্ট কৰিবলৈ আমি ৰেডি হৈ আছোঁ। মই আপোনালোকৰ সকলোৰে পৰা সহায় সহযোগ বিচাৰিম আৰু আশা ৰাখিম যদি ক'ৰবাত আপোনালোকৰ ফালৰ পৰাও কিবা আমাক যদি পৰামৰ্শ আগবঢ়াব বিচাৰে, আপোনালোকৰ সহায় পাম বুলি আশা ৰাখিছোঁ। এতিয়া মই পুলিচৰ যিটো প্লান, যে ছিকিউৰিটি প্লানিং কেনেকৈ হ'ব, সেইখিনিৰ কাৰণে মই SP মহোদয়ক অনুৰোধ কৰিছোঁ। চেণ্ট্ৰেলি হোৱা নাই, সেইকাৰণে 5টা জেগাত আমাৰ ষ্ট্ৰং ৰুম বনোৱা হৈছে। এটা ষ্ট্ৰং ৰুমৰ কাৰণে আমাৰ এটা প্লেটুন ফ'ৰ্চ বাহিৰৰ পৰা আহিলে, তেওঁ কাউণ্টিঙলৈকে লাষ্টলৈকে তেওঁ থাকিব। তাৰ বাহিৰত পলিং টাইমত আমাৰ কাৰণৰ আৰ্ম ফ'ৰ্চ 226 আৰ্ম ফ'ৰ্চ বাহিৰৰ পৰা আহিলে, কনষ্টেবল 469 বাহিৰৰ পৰা আহিলে, হোমগাৰ্ড 586। আমি প্ৰত্যেকটা পলিং ষ্টেচন আমাৰ 1165 পলিং ষ্টেচন আছে, এটা পলিং ষ্টেচনত এটা কনষ্টেবল হ'ব আৰু হোমগাৰ্ডবিলাক আমি পল বিল্ডিঙত ৰাখিম। তাৰপিছত এটা QRTM এটা ক' ডিষ্ট্ৰিক্ট লেভেলত ৰাখিছোঁ, মানে 4টা ক' ডিষ্ট্ৰিক্ট আৰু এটা ডিব্ৰুগড়, মানে 5টা জেগাত আমাৰ এটা QRT হ'ব। মানে ৰিজনেলি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ ফ'ৰ্চ, তাকি এতিয়া বাহিৰৰ পৰা যিখিনি ফ'ৰ্চ আহিছে আমি এটা LAC লেভেলতে ডিষ্ট্ৰিবিউট কৰিছোঁ। ক' ডিষ্ট্ৰিক্ট নাৰকাটিয়াত এটা ফ'ৰ্চ আছে, তেওঁ নাৰকাটিয়াৰ ওচৰতে ষ্টেচন আছে। ছেক্টৰ অফিচাৰো তাতে আমি ডিপ্লয় কৰিছোঁ, জোনেলো তাতে আছে। তো তেওঁ নিজৰ এৰিয়া অলৰেডি চাইছে, যিখিনি পলিং ষ্টেচন আছে ভিজিট কৰা হৈছে। সেইকাৰণত আমি ইমিডিয়েট ৰেছপন্সৰ কাৰণত কেতিয়া কিবা ভাইলেঞ্চ হৈ যাব, ইছ্যু হৈ যাব, তাৰ কাৰণত আমি লোকেল লেভেলতে ফ'ৰ্চ আমি ডিপ্লয় কৰিছোঁ। এটা QRT এডিশ্যনেলি আমাৰ নাৰকাটিয়া, খোৱাং, দুলীয়াজান আৰু টিংখঙত থাকিব, আৰু এটা ডিব্ৰুগড় ফৰ লাহোৱাল ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ কাৰণে। তাৰপিছত এটা ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰক সেইদিনে আমাৰ GO সেইটো ডিজিগনেট কৰিছোঁ, DSP এডিশ্যনেল SP ৰেংক অফিচাৰ, তেওঁ ডিষ্ট্ৰিবিউশ্যন চাবৰ কাৰণে হেডে পলিং মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন টকা দিয়াৰ আৰু ভেৰিফিকেশ্যন চব তেওঁ কৰিব। তাৰপিছত পলিং দিনতে মানে ছুপাৰভাইজাৰী ৰলো তেওঁ কৰিব, ল এণ্ড অৰ্ডাৰ ছুপাৰভাইজাৰ। তো সেনেকৈ ডিটেইলমেণ্ট আমি কৰা হৈছে। চ' উই আৰ হোপফুল কি এবাৰ ফেয়াৰ পিচফুল। যদি আমি চাওঁ ৰুৰেল এৰিয়াছত, তেতিয়া হাতীয়ালি আঞ্চলিক পঞ্চায়ত মেম্বাৰ ইজ আনকণ্টেষ্টেড, ৰহমৰীয়া ইজ আনকণ্টেষ্টেড, ফুকনৰঘাট ইজ আনকণ্টেষ্টেড। ডিব্ৰুগড় যদি চাওঁ আমি মাইজান আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড, দুলীয়াজানত লেংৰাই আৰু মধুটিং আঞ্চলিক পঞ্চায়ত ইজ আনকণ্টেষ্টেড। টিংখাঙত দিল্লীবাৰী চাপাতলি, ফলগুৰি টিপমীয়া আৰু নাহৰকটীয়া, বালিমৰা আৰু জয়পুৰ, দিজ আৰ দ্য আঞ্চলিক পঞ্চায়ত উইচ আৰ আনকণ্টেষ্টেড। চ' বৰবৰুৱা, বকুল এণ্ড ভাদৈ জিলা পৰিষদ আমাৰ আনকণ্টেষ্টেড হৈ আছে। চ' দিছ ইজ দ্য ডেটা ফৰ টুডে। আৰু আমাৰ বাকী কণ্ডাক্ট অফ ইলেকশ্যনৰ কাৰণে যিমান মেন পাৱাৰ লাগে, অল দিছ মেন পাৱাৰ্ছ আমাৰ ডিফাৰেণ্টলি প্ৰজেক্ট কৰা হৈছে। অলমষ্ট 5,000+ আমাৰ ডিটেইল কৰা হৈছে ফৰ দ্য প্ৰপাৰ পল। আৰু লগতে তাৰ ছেক্টৰ জোনেল এলং উইথ পুলিচ অফিচাৰ্ছ এণ্ড পুলিচ পাৰ্চনেল আমাৰ ডিপ্লয় কৰা হৈছে। বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও মেন পাৱাৰ আমাৰ আহিছে।
সেইখিনি লৈ উই আৰ কনফিডেণ্ট ডেট আমাৰ স্মুথলি পিচফুলি হৈ যাব। টিল নাও আমাৰ একো তেনেকুৱা ডিফিকাল্ট চিটুৱেশ্যন বা ইছ্যু সৰুৰ পৰা অহা নাই। আমি গোটেইখিনি